তেওঁলোকে কি কৰিছে অসমৰ বিভিন্ন জাগাৰ পৰা তেওঁলোকে 243 গৰাকী ছাত্ৰ ছাত্ৰী মেডিকেল সিট আৰু CBSEৰ হায়াৰ সেকেন্ডাৰীত পাছ কৰাই দিম বুলি প্ৰলোভন দি নামভৰ্তি কৰোৱাইছিলে 2.5 লাখ টকা পৰ্যন্ত তেওঁলোকে ফিজ লৈছিলে যেতিয়া পৰীক্ষা আহিলে লৰা ছোৱালীখিনিক তেওঁলোকে বৰাক উপত্যকাত লৈ গল পাথাৰকান্দিত তেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকা লৰা ছোৱালীবিলাকৰ চিন্তা হল যে আমাক পৰীক্ষা দিবৰ কাৰণে ইমান দূৰত কিয় লৈ আহিছে তেতিয়া তেওঁলোকক বুজোৱা হল যে তাতে আপোনালোকে নকল কৰিব পাৰিব আৰু তাতে আপোনালোকক মাষ্টৰ সকলেও সহায় কৰি দিব পিছত যেতিয়া চৰকাৰৰ পৰ্যবেক্ষণৰ কাৰণে নকল বা সহায় নাপালে তেতিয়া এই 243 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ওলাই আহি চৰকাৰক অভিযোগ দিয়ে অভিযোগৰ তদন্ত কৰো মহিবুল হকৰ ডাইৰেক্ট হোৱাটছআপ মেছেজ আমি পাওঁ এডমিট কাৰ্ড দিয়া গোটেই ঘটনাটোৰ লগত তেওঁ জড়িত থকা গতিকে তেওঁ গ্ৰেপ্তাৰ কৰা হয় 6টা বজাত আদালতত তেওঁক হাজিৰ কৰাব আৰু গোচৰটো আমি খুব ভাল কৰি চাম ইয়াৰ লগত মেডিকেল এডমিশনৰো এটা ঘটনা লুকাই আছে কেইটামান কোচিং ইনষ্টিটিউটৰ পৰা মেডিকেল এডমিশনত সাংঘাতিক ধৰণে ভাল ৰিজাল্ট কৰে এতিয়া আমি দেখা পাইছো যে তেওঁলোকৰ চেণ্টাৰবিলাক নিজৰ জিলাত নহয় অসমৰ বিভিন্ন জিলাৰ চেণ্টাৰত তেওঁলোকে পৰীক্ষা দিয়ে গতিকে এই মহিবুল হকৰ এই যেটো ঘটনা সন্মুখলৈ আহিলে ইয়ে শিক্ষা খণ্ডত চলি থকা এটা ডাঙৰ জালিয়তি আমাৰ সন্মুখলৈ লৈ আহিব বুলি মই বিশ্বাস কৰো আৰু এই ঘটনাৰ তদন্ত ডিজিপিক মই নিজে চাব দিছো তেওঁ তদন্তটো কৰি আছে দ্বিতীয়তে মই আগতে কৈছিলো যে USTM এটা ফ্ৰড ইনষ্টিটিউট হয় অসমৰ কিছুমান বুদ্ধিজীৱীক ডক্টৰেট দি পুৰস্কাৰ দি বিভিন্ন প্ৰলোভন দি তেওঁলোকে যিকোনো ধৰণে তেওঁলোকে প্ৰভাৱিত কৰি ৰাখিছিলে কিন্তু যিজন মানুহে নিজে OBC নহওঁতেও OBCৰ জালিয়তি সাৰ্টিফিকেট লৈ এইবিলাক কৰিব পাৰে তেতিয়া আপোনালোকে বুজি পাব লাগিছিল বা আমি সকলোৱে বুজি পাব লাগিছিল যে কিমান ডাঙৰ তেওঁ এজন ফ্ৰড হ'ব পাৰে যি নহওক আগতে আহিব লাগিছিল দেৰিকৈ হলেও তেওঁৰ গোটেই কেলেংকাৰী কথা পোহৰলৈ আহিছে চৰকাৰে গভীৰতলৈ গৈ ইয়াক তদন্ত কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ